Hello everyone. So আজি আমি চাবলৈ গৈ আছো motion in one dimensional. একেবাৰে briefly চাম হা। একেবাৰে কম সময়ৰ ভিতৰত চাম। এতিয়া চোৱা motion in one dimensional মানে বস্তু এটাই যদি এটা straight line, এটা single direction বা এটা straight line যদি মুভ কৰিছে। গাড়ী এখন straight ৰাস্তা এটাত গৈ আছে তেন্তে মই তাক কি কম motion in one dimension. এতিয়া যেতিয়া মোশনৰ কথা আহিব তেতিয়া দুটা বহুত ইম্পৰ্টেন্ট টপিক আছে কনসেপ্ট হৈছে হেতু জাস্ট মানে বিগিনিং অফ দা চ্যাপ্টাৰ অফ দা মোশন ইন ওয়ান ডাইমেনশন হে বিগিনিংতে আমি ডিসটেন্স আৰু ডিসপ্লেসমেন্টৰ মাজত ডিফাৰেন্সটো জানিব লাগিব এতিয়া শুনিবা ঠিক আছে এতিয়া সাপোজ মই এটা পইণ্ট ললো এ পইণ্ট টু এ2 ঠিক আছে এ পইণ্টৰ পৰা মই সাপোজ বি পইণ্টলৈ যাব লাগে হল কিন্তু মাজতে তোমাৰ ইয়াত পুখুৰী এটা আছে কি আছে পুখুৰী এটা আছে পণ্ড এটা আছে তেন্তে মই এ পৰা বি পইণ্টলৈকে এনেকে যাম ঠিক আছে এতিয়া চোৱা এ পৰা বি পইণ্টলৈকে যেতিয়া মই এনেকে গলো তেতিয়া মোৰ যদি এই পুখুৰীটো যদি নাথাকিলে ইন দা এবসেন্স অফ দিস পণ্ড মই সিধা স্ট্ৰেট যাব পাৰিলোহেঁতেন স্ট্ৰেট গলে মোৰ সবতকে কম কি হ'ল ডিসটেন্স কভাৰ হ'লহেঁতেন বাট যিহেতু মই এনেকে গৈছো এটা লং কাট লৈ পেলাই গৈছো মোৰ কি হৈছে ডিসটেন্স বেছি কভাৰ হৈছে ঠিক আছে এতিয়া দুটা পইণ্টৰ মাজত যোনটো শৰ্টেজ ডিসটেন্স যোনটো শৰ্টেজ একেবাৰে কম যোনটো মানে ডিসটেন্স হেতু কি হৈছে তাৰ নামটো হৈছে কি ডিসপ্লেসমেন্ট একো নহয় ডিসটেন্সে হয় যোনটো সবতকে শৰ্টেজ ডিসটেন্স আৰু জেনাৰেলি শুনা দুটা পইণ্টৰ মাজত শৰ্টেজ ডিসটেন্স সদায় সিহঁতক জয়েন কৰা স্ট্ৰেট লাইন ডাল হ'ব কি হ'ব স্ট্ৰেট লাইন ডাল হ'ব এইটো কথা মনত ৰাখিব লাগিব আৰু বাকি এনেকে যোৱা যেনেকে যোৱা এইবিলাকে তুমি কি কভাৰ কৰি আছা ডিসপ্লেসমেন্ট কভাৰ কৰি আছা এতিয়া তাৰে ভিতৰ ইয়াত ডিসটেন্সত প্ৰথমটো লিখিছে কি স্কেলাৰ হয় অলৱেজ পজিটিভ হৈছে আৰু ডিসপ্লেসমেন্ট কি আছে ভেক্টৰ হৈছে পজিটিভ আৰু নেগেটিভ হ'ব পাৰে পজিটিভ নেগেটিভ মানে কি চোৱা ডিসটেন্স কভাৰ কৰিছে মানে সাপোজ মই 5 মিটাৰ ডিসটেন্স কভাৰ কৰিলো আজি মই সাপোজ 1 কিলোমিটাৰ মৰ্নিং ৱাক কৰিছো ঠিক আছে তো মই কেতিয়াবা কাবাক কোৱা শুনিছা নেকি যে -1 কিলোমিটাৰ মই মৰ্নিং ৱাক কৰিছো নকয় ন তো 1 কিলোমিটাৰে কয় ন কিন্তু এতিয়া শুনা ডিসপ্লেসমেন্ট যেহেতু এটা ভেক্টৰ কোৱান্টিটি ভেক্টৰৰ কি আছে ডাইৰেকশন আছে মই যদি ক নৰ্থৰ পিনে মই 10 কিলোমিটাৰ কভাৰ কৰিছো ঠিক আছে কি কলো সৰি মই ইষ্টৰ পিনে মই 10 কিলোমিটাৰ কভাৰ কৰিলো তেন্তে মই যদি এই 10 কিলোমিটাৰ সেম ডিসটেন্স যদি মই ওয়েষ্টৰ পিনে কভাৰ কৰো তেন্তে মই কি কম -10 কিলোমিটাৰ মানে ইহঁতৰ কি আছে ম্যাগনিটিউডটো সেম 10 এ ভ্যালুটো আমি 10 কিলোমিটাৰ কভাৰ কৰিছো কিন্তু উল্টা ডাইৰেকশন কভাৰ কৰিছিলো গতিকে এটা পজিটিভ ললে এটা কি ল'ব লাগিব নেগেটিভ ল'ব লাগিব হেতু হৈছে যেহেতু ভেক্টৰ কোয়ান্টিটি সো ডিসপ্লেসমেন্ট ক্যান বি নেগেটিভ মানে কি কৈছে ডাইৰেকশন অপোজিট বুজায় ঠিক আছে তাৰপিছত কি কৈছে x cannot be 0 distance cannot be 0 ঠিক আছে for annoying mode x can be 0 এতিয়া চোৱা ডিসটেন্স মানে কি এই বডিটো যদি মুভ কৰিছে মুভ কৰা মানে কি হ'ব এয়া পা এনেকে গৈছে কি যেনেকে যাওক যতে যাওক তোতে যাওক যদি শুনা বডি এটা সাপোজ এনেকে আছে না বডিটো সাপোজ মুভ কৰিছে মানে তাৰ ডিসটেন্স 0 হ'ব নোৱাৰে কিন্তু বডিটো যদি মুভ কৰি সেই যোনটো ষ্টাৰ্টিং পইণ্ট সেই ইনিশিয়েল পজিশনতে যদি ঘূৰি আহিছে তেন্তে তাৰ ইনিশিয়েল আৰু যোনটো ফাইনেল পজিশন আছে সেইটো একেটাই হৈ গ'ল ন কোইনসাইড হৈ গ'ল ন যোৰ পৰা ষ্টাৰ্ট দিছিল তোতে পাই গ'ল ন তেন্তে এটো কি হ'ব ইয়াৰ ক্ষেত্ৰত কি হ'ব ডিসপ্লেসমেন্ট 0 হ'ব কাৰণ সেম পইণ্ট সো দুটা পইণ্ট থাকিলে তুমি হয়তো ষ্ট্ৰেট লাইন দি জয়েন কৰিব পাৰা যদি সেম পইণ্ট হক তুমি সেম পইণ্টে হয় এ পাই ষ্টাৰ্ট কৰি এতে আহি পাইছো কেনেকে তুমি ষ্ট্ৰেট লাইন লাগিবা গতিকে সেই ষ্ট্ৰেট লাইন ডালৰ ম্যাগনিটিউড 0 ষ্ট্ৰেট লাইন ডালৰ ম্যাগনিটিউড 0 মানে ডিসপ্লেসমেন্ট 0 এতিয়া ডিসটেন্স মা ডিসপ্লেসমেন্ট হ'বলে হলে কি আমাৰ পজিশনটো চেঞ্জ হ'ব লাগিব সাপোজ এটো x1 পজিশন আছিল তাৰপিছত x2 পজিশন পালোগৈ তো আমাৰ এই পজিশন দুটাৰ মাজৰ যোনটো ডিফাৰেন্স সেই ডিফাৰেন্স আমাক ডিসটেন্স বা ডিসপ্লেসমেন্ট দিব এতিয়া তাৰ লগতে ৰিলেটেড টাৰ্ম কি হৈছে স্পীড আৰু ভেলোসিটি স্পীড মানে কি শুনা ঠিক আছে এতিয়া মই কি কম ডিসপ্লেসমেন্টটো ডিসটেন্সটো যিমানখিনি টাইমত কভাৰ কৰা হৈছে হেতুৱে তাৰ স্পীডটো দিব হয় আৰু ডিসপ্লেসমেন্টটো যিমানখিনি টাইমত কভাৰ কৰি হৈছে হেতুৱে তাৰ কি দিব ভেলোসিটি মানে ডিসটেন্সৰ পৰা আমি স্পীড পাওঁ যদি মই তাৰ ৰেট অফ চেঞ্জটো উলাও আৰু ডিসপ্লেসমেন্টৰ পৰা মই ভেলোসিটি পাওঁ যদি মই তাৰ ৰেট অফ চেঞ্জটো উলাও এইখিনি বস্তু মনত ৰাখিব লাগিব তাৰপিছত কি আছে ডিসটেন্স টু মডুলাস অফ x লৈছে যেহেতু এটা ভ্যালু কোনো পজিটিভ নেগেটিভ সাইন লৈ ইয়াক ডিনোট নকৰিবা বডি মুভস ইন এ স্ট্ৰেট লাইন উইদাউট টাৰ্নিং বেক আৰু ডিসপ্লেসমেন্টটো কি হৈছে গ্ৰেটাৰ দেন সৰি এটো মডুলাস অফ x মানে এটো ডিসপ্লেসমেন্টৰ ম্যাগনিটিউড লিখিছে হা ডিসপ্লেসমেন্ট x অফ ডিসপ্লেসমেন্ট লৈছে ডিসপ্লেসমেন্টৰ ম্যাগনিটিউড লৈছে এতিয়া সোৱা
যদি ষ্ট্ৰেইট লাইন এতিয়া চোৱা যদি ষ্ট্ৰেইট লাইনত যায় ঠিক আছে ষ্ট্ৰেইট লাইনত যায় তেন্তে ডিষ্টেঞ্চ আৰু ডিসপ্লেসমেন্ট ইকুৱেল হ'ব যদি ষ্ট্ৰেইট লাইনত গৈ সাপোজ হি টাৰ্ন ব্যাক কৰিছে ঠিক আছে তেন্তে ডিষ্টেঞ্চটো এইখিনিও হ'ল টোটেল পাথ লেংথটো হৈ যাব কিন্তু ডিসপ্লেসমেন্ট খালি a কন হ'ব ডিষ্টেঞ্চ গোটেইখিনি হ'ব ডিসপ্লেসমেন্ট খালি a কন হ'ব a কন ডিষ্টেঞ্চ a টু দুটা পইণ্টক জইন কৰা ডিষ্টেঞ্চ মানে যদি বডি মুভছ ইন এ ষ্ট্ৰেইট লাইন উইদাউট টাৰ্নিং ব্যাক যেতিয়ালৈকে মানে টাৰ্ন ব্যাক নকৰে বা তেতিয়ালৈকে কি হৈ থাকে ডিষ্টেঞ্চ আৰু ডিসপ্লেসমেন্ট সেম হৈ থাকে মানে সিহঁতে এটা সিঙ্গল ষ্ট্ৰেইট লাইনতে গৈ যেতিয়ালৈকে গৈ থাকে আৰু যেতিয়া টাৰ্ন ব্যাক হৈ যায় তেতিয়া কি হৈ যায় ডিষ্টেঞ্চ বেলেগ হৈ যায় ডিষ্টেঞ্চ বেছি হৈ যাব ডিসপ্লেসমেন্ট বেছি কম হৈ যাব সেই কাৰণে কি কৈছে ডিষ্টেঞ্চটো সদায় ডিসপ্লেসমেন্টতকৈ ডাঙৰ হ'ব বা ডিসপ্লেসমেন্টৰ ইকুৱেল হ'ব এতিয়া চোৱা ইয়াত মই তোমালোকক নিউমেৰিকেল কৰা এটা দেখাই দিছো x = 4t² + 2t বডিটো ষ্ট্ৰেইট লাইনত গৈ আছে নো টাৰ্নিং ব্যাক ঠিক আছে এতিয়া চোৱা যদি মই এটা তোমালোকক এটা ইম্পৰ্টেন্ট কনসেপ্ট এটা শিকাই দিছো চোৱা ডিফাৰেন্সিয়েচন অফ এতিয়া চোৱা ডিষ্টেঞ্চ ডিষ্টেঞ্চ বা ডিসপ্লেসমেন্ট বুলি কওঁ ডিসপ্লেসমেন্টৰ পৰা আমি কি পাওঁ ভেলোচিটি পাওঁ টাইম দি ডিভাইড কৰি পেলাই ভেলোচিটি বা এক্সেলাৰেশ্যন পাওঁ এইটো কেনেকৈ পাওঁ ডিফাৰেন্সিয়েট কৰি পাওঁ টাইমৰ এস্পেক্টত আৰু এই প্ৰসেসটো যদি মই উল্টা আহো যদি মোক এক্সেলাৰেশ্যন বা ভেলোচিটি লাগে তেন্তে মই তাক ইন্টিগ্ৰেট কৰিব লাগিব ভেলোচিটি বা তোমাৰ ডিসপ্লেসমেন্ট লাগে তেন্তে তাক মই ইন্টিগ্ৰেট কৰিব লাগিব উইথ ৰেসপেক্ট টু টাইমৰ এস্পেক্টত তাক মই কি কৰিব লাগিব ইন্টিগ্ৰেট কৰিব লাগিব সেই বস্তুটো মন ৰাখিবা এইটো সাইডে যাবলৈ হলে মই কি কৰিব লাগিব এইটো সাইডে যাবলৈ হলে মই ডিফাৰেন্সিয়েট কৰিব লাগিব আৰু ৰিভাৰ্সটো আহিবলৈ মই কি কৰো এক্সেলাৰেশ্যন বা ভেলোচিটি বা ডিসপ্লেসমেন্ট আহিবলৈ মই তাক ইন্টিগ্ৰেট কৰি যাব লাগিব এতিয়া x টো তোমাৰ কি দিয়া আছে হেৰি দিয়া আছে ডিসপ্লেসমেন্ট আছে যোনটো টাইমৰ ওপৰত ডিপেন্ড কৰি আছে এটা ইনস্ট্যান্টেনিয়াস মানে সেই মুহূৰ্তত খুদি আছে ইনস্ট্যান্টেনিয়াস ভেলোচিটি 2 সেকেন্ড মানে এই 2 সেকেন্ড এক্সাক্ট 2 সেকেন্ডত খুদি আছে এক্সাক্ট 2 সেকেন্ডত কিমান আছে তো আমি কি কৰিলে প্ৰথম ভেলোচিটি উলাবলৈ কি কৰিম যোনটো আমাৰ ডিসপ্লেসমেন্ট দিয়া আছে তাক আমি ডিফাৰেন্সিয়েট কৰি মই এটো পালো যিহেতু 2 সেকেন্ডত খুদি আছে গতিকে t ভ্যালুটো কিমান পুট কৰি দিও 2 পুট কৰিলো আনসাৰ ওলাই গ'ল এতিয়া চোৱা কেতিয়াবা ইনস্ট্যান্টেনিয়াস বুলি মেনশন নাথাকিব পাৰে t = 2 সেকেন্ড মানে হৈ এটা পাৰ্টিকুলাৰ মুহূৰ্তত এটা পাৰ্টিকুলাৰ পইণ্টত পাৰ্টিকুলাৰ ইনস্ট্যান্টত খুদিছে কিন্তু এটা যদি ইন্টাৰভেল দি দিয়ে 1 সেকেন্ডৰ পৰা 2 সেকেন্ড বা 1 সেকেন্ডৰ পৰা 3 সেকেন্ড তেন্তে এটা ৰেঞ্জ যদি দিয়া থাকে এটা ফাইনাইট যদি কাউন্টেবল টাইম দিয়া থাকে তেন্তে মই কি ল'ম ভেলোচিটি তেন্তে মই কি ল'ম এভাৰেজ ভেলোচিটি আৰু যদি এটা মুহূৰ্তত তেন্তে ইনস্ট্যান্টেনিয়াস এটা ফাইনাইট টাইম ইন্টাৰভেল এভাৰেজ ভেলোচিটি ওকে তো ইয়াকো আমি সেম কৰিলো ঠিক আছে ইয়াক আমি t = 1 সেকেন্ড টু 2 সেকেন্ডলৈকে ইন্টিগ্ৰেট t = 1 সেকেন্ড টু 2 সেকেন্ডৰ লৈকে উলাব লাগে এভাৰেজ ভেলোচিটি সো প্ৰথম মই xt টো উলালো চোৱা x কিমান দিয়া আছিল আমাৰ ইয়াত লিখিছো x দিয়া আছে তোমাৰ 4t² + 2t কেতিয়ালৈকে উলাব লাগে t = 1 সেকেন্ডৰ পৰা 2 সেকেন্ডৰ লৈকে সো x ৰ ভ্যালুটো এবাৰ এটো টাইম ইন্টাৰভেল কিমান দিছে 1 পৰা 2 লৈকে ঠিক আছে তো এবাৰ টাইমৰ জেগাত মই 1 পুট কৰিম x ত যদি মই ইয়াত t জেগাত 1 পুট কৰো তেন্তে মই কি পাম 4 + 2 মানে আছে 6 আৰু এবাৰ মই কি কৰিম টাইমৰ জেগাত মই 2 পুট কৰিম যদি মই t জেগাত 2 পুট কৰি দিও 4 * 2² মানে 4 * 4 মানে কিমান আছে 16 প্লাস 4 * 2 মানে কিমান আছে 8 কিমান হৈ গ'ল তোমাৰ 24 তো এতিয়া আমি এভাৰেজ ভেলোচিটি কেনেকৈ উলাম এভাৰেজ ভেলোচিটি উলাম final displacement minus initial displacement change in displacement divided by change in time কিমান টাইমত হৈছে 1 সেকেন্ডৰ পৰা 2 সেকেন্ড মানে 2 - 1 10 আৰু ফাইনাল ডিসপ্লেসমেন্ট কিমান হৈছিল তোমাৰ ইয়াত কিমান আছে 24 আৰু ইনিশিয়াল কিমান আছিল 6 গতিকে 26 - 1 আনসাৰটো ওলাবা এটো তোমাৰ 14 ওলাব sorry এটো কি এটা ভুল হৈছে ৰবছ 2 * 2 এটো 4 হ'ব সৰি এটো 2 * 2 4 হ'ব তো এটো 20 হ'ব তো 20 - 16 মানে 14 মিটাৰ পাৰ সেকেন্ড হ'ব আনসাৰ এটো সব এখিনি বস্তু ইম্পৰ্টেন্ট নহয় হা সিডব্লিউ পার্সপেক্টিভৰ পৰা তো এখিনি বস্তু স্কিপ কৰিব পাৰা ইয়াত কোনো ইম্পৰ্টেন্ট খাস একো লিখা নাই তো আমি এই টপিকটো দেখো এভাৰেজ ভেলোচিটি ইনস্ট্যান্টেনিয়াস ভেলোচিটি অর স্পিড তো এভাৰেজ তো যেনেকৈ ডিফাইন কৰিছিলো এটা ফাইনাইট টাইম ইন্টাৰভেলৰ কাৰণে তো এভাৰেজ ভেলোচিটি লিখিলে ডেল্টা xt ডিভাইডেড বাই xt মানে xt ওপৰ কি দিছে ওপৰ তোমাৰ ভেক্টৰ সাইনটো দিছে কিয় ভেক্টৰ সাইনটো দিছে যেটো ভেলোচিটি এটা ভেক্টৰ কোয়ান্টিটি স্পিডৰ ক্ষেত্ৰত হেতু নাই দিয়া xt ডিভাইডেড বাই t লিখিছে
আগৰ নিচিনা সেম যেনেকৈ ডিসপ্লেসমেন্টৰ কথাখিনি বুজাইছিলো তেনেকৈ ইয়াত ভেলোচিটি কথাটোই বুজাইছিলো ইফ এ বডি মুভস ইন এ স্ট্ৰেইট লাইন উইদাউট টাৰ্নিং বেক যদি স্ট্ৰেইট লাইনত মুভ কৰে উইদাউট টাৰ্নিং বেক তেন্তে কি হ'ব এভাৰেজ ভেলোচিটি আৰু এভাৰেজ স্পীড ইকুৱেল হ'ব যেনেকৈ তোমাৰ ডিসপ্লেসমেন্ট আৰু ডিসটেন্স ইকুৱেল হৈছিলে সো ডিসপ্লেসমেন্ট যদি এটা স্ট্ৰেইট লাইনত গৈ আছে বডিটো আৰু সি যদি টাৰ্নে কৰা নাই ঠিক আছে তেন্তে ডিসটেন্স আৰু কি হয় ডিসপ্লেসমেন্ট ইকুৱেল হয় সো বোথ সাইড যদি মই টাইম দি ডিভাইড কৰি দিওঁ তেন্তে ভেলোচিটি কিটা ইকুৱেল হৈ যাব সেইকাৰণে কি কৈছে এভাৰেজ ভেলোচিটি ইকুৱেল টু এভাৰেজ কি হ'ব এভাৰেজ স্পীড হৈ যাব এতিয়া চোৱা ইন আদাৰ কেसेस সো এতিয়া যদি টাৰ্ন বেক কৰি দিয়ে ঠিক আছে এনেকৈ গৈ পেলাই এনেকৈ সাপোজ টাৰ্ন বেক কৰিলে কি হ'ব আমাৰ কেৱল ডিসপ্লেসমেন্ট আৰু ডিসপ্লেসমেন্ট ইকুৱেল নহয় ডিসপ্লেসমেন্ট চোৱা সদায় কম হয় ডিসপ্লেসমেন্ট খালি একনে হৈছে কিন্তু ডিসটেন্স বুলি ক'বলৈ এইখিনিও আহি গ'ল গোটেইখিনি আহি গ'ল ন ডিসটেন্স গোটেই পাথ লেন্থটো আহি গ'ল কিন্তু ডিসপ্লেসমেন্টৰ খালি শৰ্টেজ হেৰিটোহে আহে ঠিক আছে শৰ্টেজ তোমাৰ ডিসটেন্সটো আহে ঠিক আছে এতিয়া সেই কাৰণে কি কৈছে যিহেতু ডিসপ্লেসমেন্ট কেতিয়াও ডিসটেন্সতকৈ ডাঙৰ হ'ব নোৱাৰে সেই কাৰণে যোনটো আমাৰ কি কৈছে আমাৰ যোনটো ভেলোচিটি হৈছে এভাৰেজ ভেলোচিটি হৈছে সেইটো এভাৰেজ স্পীডতকৈ কেতিয়াও ডাঙৰ হ'ব নোৱাৰে মানে এভাৰেজ ভেলোচিটি সদায় সৰু হ'ব এতিয়া চাবা হা এটা ইম্পৰ্টেণ্ট টপিক এটা পঢ়াই আছো চোৱা v is equal to 2 minus t আমাৰ এটা suppose আমাৰ এটা ইকুৱেশ্যন দিয়া আছে ঠিক আছে তো আমি এতিয়া চোৱা displacement of a velocity তাৰপিছত acceleration আছিল না তো displacement of a velocity বা acceleration এইটো ডাইৰেকশ্যন যদি মুভ কৰো তেন্তে আমি কাৰ হেল্প ল'ব লাগে কোনটো অপাৰেটৰ হেল্প ল'ব লাগে বুলি কৈছিল ডিফাৰেন্সিয়েচন আৰু যদি আমি opposite বা ৰিভাৰ্সত যদি মুভ কৰো acceleration বা velocity বা যদি displacement ওলাবলৈ মুভ কৰো তেন্তে আমাক কোনটো অপাৰেটৰৰ হেল্প ল'ব লাগে ইন্টিগ্ৰেশ্যনৰ ইন্টিগ্ৰেশ্যন কাৰ ৰেসপেক্টত কৰিব লাগে টাইমৰ ৰেসপেক্টত dt উইথ ৰেসপেক্ট অফ dt ইয়াত তোমাৰ v থাকিব ঠিক আছে ওকে v থাকিব বা a থাকিব বা কি যোনটো আৰু ইকুৱেশ্যন বনে আৰু ঠিক আছে এতিয়া আমাৰ ইকুৱেশ্যনটো কিমান দিছে v - 2t সো একেবাৰে সিম্পল v - 2t যদি মোক ইনস্টেন্টেনিয়াস ভেলোচিটি খুদিছে 1 সেকেন্ডত তো ভেলোচিটি আছে তাকে তো ভেলোচিটি খুদিছে ঠিক আছে তো ভেলোচিটি জায়গা v t জায়গা সিধা তুমি 1 পুট কৰি দিয়া তেন্তে 1 মিটাৰ পাৰ সেকেন্ড স্কয়াৰ পাই গল এতিয়া ভেলোচিটি পৰা তুমি যদি ডিসপ্লেসমেন্ট পাব লাগে তেন্তে কি কৰিবা ভেলোচিটি পৰা মই কি পাব লাগে ডিসপ্লেসমেন্ট কৰিব লাগে সিধা মই ইন্টিগ্ৰেট কৰিম যেটো অপোজিটত গৈছে ন ৰিভাৰ্সত গৈছে ভেলোচিটি পা ডিসপ্লেসমেন্টলৈ আহিছে তো ইন্টিগ্ৰেট কৰিলো ঠিক আছে তো ইন্টিগ্ৰেট কৰিলে কি বনিব সোৱা v dt আৰু v মানে কিমান 2 minus t dt তো এটো কি হয় নহয় ইন্টিগ্ৰেশ্যন অফ 2 টু কনসেপ্ট বাহিৰ ওলাই আহিল t minus ইন্টিগ্ৰেশ্যন অফ t dt তো 2t minus t square divided by 2 ওকে এটো আমি কি পালো আমাৰ ডিসপ্লেসমেন্ট পালো ওকে এতিয়া চাও ডিসপ্লেসমেন্টটো পোৱাৰ পিছত আমাক আৰু এটা কথা খুদি আছে এভাৰেজ ভেলোচিটি এট টাইম ইজ 0 t = 0 to 4 সেকেন্ডৰ ভিতৰত খুদি আছে এতিয়া যিহেতু আমি ডিসপ্লেসমেন্ট কিমান পালো এটো পালো 2t - t square divided by 2 সো ডিসপ্লেসমেন্ট কিমান পালো 2t - t square divided by 4 তো আমি যদি চেঞ্জ ইন ডিসপ্লেসমেন্ট উলাও তো চেঞ্জ ইন ডিসপ্লেসমেন্টটো ইন্টিগ্ৰেশ্যন কৰিলে হা ইন্টিগ্ৰেশ্যন যদি মই যাৰ ৰেসপেক্টতে কৰো মানে ৰিভাৰ্স প্ৰসেসটো এক্সেলাৰেশন ইন্টিগ্ৰেট কৰিলে ভেলোচিটি না পাও চেঞ্জ ইন ভেলোচিটি পাও ভেলোচিটি ইন্টিগ্ৰেট কৰিলে ডিসপ্লেসমেন্ট না পাও চেঞ্জ ইন ডিসপ্লেসমেন্ট পাও আমি কি পাও চেঞ্জটো পাও ফাইনাল মানে ইনিশিয়াল ঠিক আছে এতিয়া আমি কি পালো চেঞ্জ ইন ভেলোচিটি পালো ফ্ৰম 0 to 4 চেঞ্জ ইন ভেলোচিটি কৰিলে আমি যেতে এই বস্তুটো তোমালকে কৰি চাবা এই বস্তুটো ইন্টিগ্ৰেট কৰিলে আনসাৰটো ওলাব 0 মানে কি গম পালো চেঞ্জ ইন ভেলোচিটি 0 মানে যোনটো পজিশনৰ পৰা ষ্টাৰ্ট কৰিছিল ঘূৰি পকি হেতু পজিশনতে আহি গল কিন্তু এতিয়া ডিসপ্লেসমেন্ট ভেলোচিটি 0 ইজ এভাৰেজ তোমাৰ এভাৰেজ কি সৰি এভাৰেজ নহয় মানে তুমি তোমাৰ কি আছে চেঞ্জ ইন ডিসপ্লেসমেন্ট 0 হৈছে চেঞ্জ ইন ডিসপ্লেসমেন্ট 0 মানে চেঞ্জ ইন ভেলোচিটি তোমাৰ কিমান হ'ব 0 হ'ব কিন্তু যদি মোক যদি কয় এভাৰেজ স্পীড ওলাবলৈ এভাৰেজ স্পীড ওলাবলৈ আমিটো পাথ লেন্থটো চাব লাগিব এতে গুটেটো ইন্টিগ্ৰেট কৰি দিয়াৰ লগতে 0 ওলাই আছে মানে ডিসপ্লেসমেন্টৰ কনসেপ্টছ দি যদি চাম আমি 0 ওলাই আছে কিন্তু ডিসটেন্সৰ কনসেপ্ট দি আমি কেনেকৈ চাম বস্তুটো সেই বস্তুটো শিকিব লগিয়া বস্তু ঠিক আছে তো v = আমি কি পাইছো 2 minus t পাইছিলো ইয়াত বস্তু ভালকে চাই লোৱা আচ্ছা বডিটো যদি টাৰ্নিং বেক হৈছে যোনটো পইণ্টতে টাৰ্নিং বেক হ'ব সেই পইণ্টৰ ভেলোচিটি কিমান হ'ব 0 velocity 0 তো ইয়াৰ v জায়গা মই 0 = 2 minus t মানে t = 2 সেকেন্ডত বডিটো যোনটো বডি মানে মোশন আছিল যোনটো বডি মুভিং বডিটো কি আছে টাৰ্নিং বেক হৈছে t = 2 সেকেন্ডত কি হৈছে টাৰ্নিং বেক হৈছে ওকে এতিয়া সেই কাৰণে আমি এই বস্তুটো ইন্টিগ্ৰেট কৰিতে যেতি আমি ইন্টিগ্ৰেট কৰিছো ইন্টিগ্ৰেট কি কৰিলো চেঞ্জ ইন ডিসপ্লেসমেন্ট প্ৰথম মই কিমান কোপা ওলাম 0 পৰা 2 লৈকে
0 পৰা 2 লৈকে ওলাম v dt ইয়াত তেনেকৈ কৰিছে 0 পৰা 2 লৈকে কৰিছে যিহেতু তোৰ কি হৈছে টাৰ্নিং বেক হৈছে আৰু চেঞ্জ ইন ডিসপ্লেসমেন্ট নহয় এতিয়া ডিসটেন্স হৈ যাব এই বস্তুটো কি হৈ যাব ডিসটেন্স এতিয়ালৈকে ডিসপ্লেসমেন্টে হৈ আছে ঠিক আছে সো এইখিনিলৈকে ডিসপ্লেসমেন্টে হৈ আছে এইখিনিৰ পৰা যেতিয়া টাৰ্ন কৰিছে ন টাৰ্ন কৰি পেলাই এনেকৈ গৈছে ন এইখিনিৰ পৰা এইখিনিলৈকে এইখিনিটো ডিসপ্লেসমেন্টে হৈ আছে এইখিনি ডিসপ্লেসমেন্টে আছে কিন্তু এই দুটা যদি এড কৰি দিওঁ তেন্তে আমি টোটেল পাথ লেংথটো পাই যাম টোটেল পাথ লেংথ মানে আমি ডিসটেন্সটো পাই যাম প্ৰথম আমি যিহেতু টু টাৰ্নিং বেক হৈছে গতিকে আমি 0 আমাক কিহৰ পৰা কিহলৈকে ওলাবলৈ দিছিল 0 পৰা 4 লৈকে ওলাব দিছিল এটো আমি দুটা পাৰ্টত ডিভাইড কৰি ললো 0 পৰা 2 লৈকে এবাৰ কৰিম তাৰ পিছত 2 পৰা 4 লৈকে এবাৰ কৰিম আৰু ফাইনালি দুটা কি কৰিম আমি এড কৰি দিম তেতিয়া আমি টোটেল পাথ লেংথটো ওলাই গ'ল আৰু সেই টোটেল পাথ লেংথটো কি ওলালে আমাৰ তোমাৰ ডিসটেন্স ওলালে সেই ডিসটেন্সটোক যদি আমি টোটেল ডিসটেন্সটোক যদি আমি টাইম ইন্টাৰভেলটো দি ডিভাইড কৰি দিওঁ তেন্তে আমি এভাৰেজ স্পীড পাই যাম স্পীড ওলাবলৈ মানে সবতকে প্ৰাইমেৰী কন্ডিশন সবতকে মনত ৰাখিব লগা কথা এইটোৱে যে আমি সেইটো পইণ্ট চেক কৰিব লাগিব যোনটো পইণ্টত ভেলোচিটি 0 আছে ভেলোচিটি 0 মানে সেই পইণ্টত গৈ পেলাই বডিটো ৰখি গৈছে বডিটো ৰখি গৈ পেলাই তাৰ টাৰ্নিং বেক হৈছে কি উভতি আহিছে বা ঘূৰি আহিছে এতিয়া সো আমি এক্সেলাৰেশন কৰিব লাগে নট এ নিউ টাস্ক যেনেকৈ আমি কি কৰিছিলো ডিসপ্লেসমেন্টক আমি ডিফাৰেন্সিয়েট কৰিতে ভেলোচিটি পাইছিলো তো ভেলোচিটি আমি ডিফাৰেন্সিয়েট কৰিলে কিবা এক্সেলাৰেশন পাই তাৰ কোনো নতুন বস্তু নহয় নট এ নিউ থিং ওকে তো ৰেট অফ এক্সেলাৰেশন মানে কৈছে ৰেট অফ চেঞ্জ অফ ভেলোচিটি তো ইনস্ট্যান্টেনিয়াস ভেলোচিটি ইনস্ট্যান্টেনিয়াস এক্সেলাৰেশন এনেকৈ লিখে a = dv/dt এতিয়া সো কি লিখি আছে a = dv/dt কিন্তু আমাক যদি ইকুয়েশনটো যদি x ৰ টার্মছত দিয়া থাকে কিন্তু আমাক কিহৰ টার্মছত লাগিছে dt আসলে t টার্মছত লাগিছিল ডিফারেন্সিয়েট কৰিবলৈ তো আমি x বনাবলৈ কি কৰিব লাগিব চোৱাচোন আমি কি কৰিলো dv / dx dx/dt তো dv/dx/dt মানে কি ভেলোচিটি ইনটু dv/dx সো ভেলোচিটি ইনটু কি কৰিব লাগিব dv/dx কৰিলো তো এভাৰেজ হলে এটা পার্টিকুলার টাইম ইন্টারভেল লৰ কাৰণে থাকিব তো ডেল্টা v / t হল সাপোজ আমাৰ ইয়াত এটা ইকুয়েশন এটা দিয়া আছে ইকুয়েশন এটা কি হৈছে ডিসপ্লেসমেন্ট = 2t³ + 6t² তো ভেলোচিটি কেনেকৈ ওলাম dv/dt কৰিলো ভেলোচিটি dv/dt কৰিলো আৰু ভেলোচিটি বা এক্সেলাৰেশন কেনেকৈ ওলাম এক্সেলাৰেশন ডিফাৰেন্সিয়েট কৰিলে সো ডিসপ্লেসমেন্টৰ ডিফাৰেন্সিয়েট কৰিলে বেসিক্যালি আমি কি পালো আমি ভেলোচিটিটো পালো আৰু যোনটো আমি ভেলোচিটিটো পালো সেই ভেলোচিটিটো ডিফাৰেন্সিয়েট কৰিলে আমি কি পালো এক্সেলাৰেশনটো পালো ঠিক আছে এতিয়া 0 to 1 সেকেন্ডলৈকে যদি ওলাব লাগে তেন্তে আমি কি কৰিলো ভেলোচিটি যোনটো ইকুয়েশন পাইছিলো তাত এবাৰ t জায়গাত আমি t যত আছে তত 0 পুট কৰিলো তো 6 * 0 + 12 * 0 0 হল আৰু এবাৰ কি কৰিলো t যত আছে তত 1 পুট কৰিলো সো 6 * 1² + 12 * 1 কিমান হৈ গল 6 + 12 মানে 18 মিটাৰ/সেকেন্ড হৈ গল এতিয়া কোৱেশ্চন এটা টাইপৰ সোৱা তোমালকে যে x = কিমান দি আছে 8 + 12t - t³ তো x ক আমি যদি ডিফারেন্সিয়েট কৰো তেনে কি পালো সরি x ক ডিফারেন্সিয়েট কৰিলে আমি কি পাম ভেলোচিটি পাম ঠিক আছে তো সরি এই ডিফারেন্সিয়েটটো ইয়াত কৰিছে সো x ক ডিফারেন্সিয়েট ইয়াত কৰিছে ঠিক আছে x ক ডিফারেন্সিয়েট কৰিলে আমি কি পালো ইয়াত ভেলোচিটিটো পালো সো আমাৰ কিমান দিয়া আছিল x ৰ ভ্যালু 8 + 12t - t³ তো ইয়াক ডিফারেন্সিয়েট কৰিলে 8 টো কনস্ট্যান্ট 0 12 বাহিৰত ওলাই আহিলে আৰু t² ডিফারেন্সিয়েট কৰিলে কিমান হৈ গল ইনটু 1 হৈ গল আৰু t³ ক ডিফারেন্সিয়েট কৰিলে 3t² হৈ গল মানে তোমাৰ কিমান বনি গল 12 - 3t²। ঠিক আছে 12 - 3t²। এতিয়া যেতিয়া ভেলোচিটি 0 কেতিয়া হ'ব শুনা ভেলোচিটি 0 হ'বল এই যোনটো v = আমি কিমান পালো v = 12 - 3t² ত v জায়গাত আমি কি পুট কৰিম 0 পুট কৰিলো তো 0 = 12 - 3t² তো 3t² = 12 হৈ গল t² = কিমান হৈ গল তোমাৰ 4 হৈ গল t = +- 2 হৈ গল কিন্তু টাইম কেতিয়া নেগেটিভ হ'ব নোৱাৰে গতিকে আমি 2 সেকেন্ডটো কনসিডার কৰিলো সো টাইম যেতিয়া 2 সেকেন্ড হৈছিল তেতিয়া ভেলোচিটিটো কি হৈ গৈছিল 0 হৈ গৈছিল তেতিয়া এক্সেলাৰেশনটো কিমান হৈছে সোৱা এক্সেলাৰেশন ইকুয়েশনটো আমি কি পাম এই ভেলোচিটি ডিফারেন্সিয়েট এক্সেলারেশন ইকুয়েশনটো পাম এই ভেলোচিটি ইকুয়েশনটো হৈছে এক্সেলাৰেশন ইয়াক এবাৰ ডিফারেন্সিয়েট কৰি দিয়া তুমি সিধা এক্সেলারেশন ইকুয়েশনত আহি যাবা মানে 0 - 6 * t -60 হৈ গল এক্সেলারেশন এতিয়া যেতিয়া t = 2 সেকেন্ড হে মুহূৰ্তটো হে সময়টো যত ভেলোচিটি তোমাৰ কি হৈ গল 0 হৈ গৈছে তেতিয়া এক্সেলারেশন কিমান হ'ব সোৱা এক্সেলারেশন কি হৈ যাব হে t = 2 সেকেন্ডত -6 * 12 = -12 মিটাৰ/সেকেন্ড² এক্সেলারেশন কিমান হৈ গৈছে তোমাৰ -12 মিটাৰ/সেকেন্ড²। ওকে এতিয়া সোৱা আমাৰ এটা ভেলোচিটি দিয়া আছে ভেলোচিটি কিমান দিয়া আছে ভেলোচিটি কল 80 + bt² ঠিক আছে এটা নতুন এটা কোৱেশ্চন দিয়া আছে ভেলোচিটি যত আমাৰ দিয়া আছে 80 ক্যাপিটাল 80 + bt² where a and b are some unknown constant হয় আৰু তেনেকুৱা টাইপ তো আমাক ইয়াত কি উলাব লাগে আমাৰ x উলাব লাগে মানে ডিসপ্লেসমেন্ট উলাব লাগে t = 1 সেকেন্ডৰ পৰা আৰু t = 1 সেকেন্ডত আৰু t = 2 সেকেন্ডত
তো এতিয়া ভেলোচিটি বা ডিসপ্লেসমেন্ট পাবলৈ এটা ইন্টিগ্ৰেট কৰিব লাগে অপোজিটত আহিছো ন মানে লেফট টু ৰাইট গ'লে কি কৰিম ডিফাৰেন্সিয়েট কৰিব মানে ডিসপ্লেসমেন্ট বা ভেলোচিটি বা এক্সেলাৰেশন কৰিবলৈ কি আমি কয় ডিফাৰেন্সিয়েট কৰি গৈ থাকিম আৰু যদি ৰিভাৰ্স প্ৰসেছটোত আহো মানে এক্সেলাৰেশন বা ভেলোচিটি বা ডিসপ্লেসমেন্ট তেন্তে তাক আমি কি কৰিম ইন্টিগ্ৰেট কৰি সেইটো অলৰেডি বহুত বাৰ কৰিছো ঠিক আছে তো এতিয়া আমি কি পালো ভেলোচিটি পালো ন ভেলোচিটি পা যদি আমি কি পাব লাগে ডিসপ্লেসমেন্ট পাব লাগে তেন্তে তাক ইন্টিগ্ৰেট কৰি দিলো উইথ ৰেসপেক্ট টু টি তো ইয়াক ইন্টিগ্ৰেট কৰিলো ইন্টিগ্ৰেট কাক কৰিলো at plus bt square dt তো a কনস্ট্যান্ট বাহিৰত ওলাই আহিল t কৰিলে t square divided by 2 b কৰিলে b কনস্ট্যান্ট বাহিৰত ওলাই আহিল t ইয়াৰ কিমান থাকিল t cube divided by 3 এটোৱে পালো ঠিক আছে তো আমাক কত ওলাব লাগে t is equal 1 second and t is equal to 2 second 1 second আৰু 2 secondৰ ভিতৰত ওলাব লাগে তো t is equal 1 second মানে এই যোনটো ইকুৱেশ্যন পালো x ৰ ইকুৱেশ্যনটো t ভ্যালু এবাৰ 1 পুট কৰিলো t ভ্যালু 1 পুট কৰিলে a/2 plus b/3 পুট পাম আৰু এবাৰ কি কৰিলো t ভ্যালু 2 পুট কৰিলে কিমান পাম twice a plus 4b/3 পালো আচ্ছা তো এটো হৈ গল আমাৰ ইনিশিয়াল এটো হৈ গল আমাৰ কি ফাইনাল কি ইনিশিয়াল ডিসপ্লেসমেন্ট আৰু ফাইনাল ডিসপ্লেসমেন্ট তো নেট ডিসপ্লেসমেন্ট বা চেঞ্জ ইন ডিসপ্লেসমেন্ট পাবলৈ কি কৰিম এই ফাইনাল তো মাইনাস ইনিশিয়াল কৰিলো মানে 2a plus 4b/3 মাইনাস a গুটেটো কৰিলো মাইনাস কৰিটো ব্র্যাকেট দি আছে এটো এটা মানে হেৰি কনসেপ্ট প্লাস মাইনাস ভিতৰত থাকা কাৰণে আমি ইয়াত কি ব্র্যাকেট সাইন ইউজ কৰিম ঠিক আছে ব্র্যাকেট হোল ব্র্যাকেট দি পেলাই মাইনাস কৰি দিলো twice a plus 4b/3 minus a/2 plus b/3 মানে this final minus initial কৰি দিলো ঠিক আছে তেন্তে আমি কি পালো নেট ডিসপ্লেসমেন্ট বা চেঞ্জ ইন ডিসপ্লেসমেন্ট পাই গলো এতিয়া আৰু এটা ইকুৱেশ্যন চোৱা ইয়াত ভেলোচিটি ইজ ইকুৱেল টু কি দিছে বিটা x টু দি পাৱাৰ -2 এতিয়া ভেলোচিটি তাক আমি জানিছো আমাৰ এক্সেলাৰেশন খুদি আছে চোৱা ভেলোচিটি বা এক্সেলাৰেশন উলাবলৈ আমি কি কৰো dv divided by dt বাট কথাটো হৈছে যে ইয়াত v টো x ৰ ওপৰত ডিপেন্ড কৰি আছে t ৰ ওপৰত ডিপেন্ড কৰি থকা নাই কিয়া গতিকে মই এটো কৰিবলৈ আমি t টাৰ্মটো আঁতৰাব লাগিব t টাৰ্মটো আঁতৰাবলৈ আমাক x ৰ টাৰ্মহে লাগে ন গতিকে মই dv by dx কৰি ললো ইনটু dx by dt কৰিলো তেতিয়া সো dx টো আলটিমেটলি কেনসেল হৈ আছে আৰু তুমি কোৱাচোন dv by dt এ কি হৈছে ভেলোচিটি গতিকে v এটো মানে কি হ'ল v ইনটু dv by dx এটো এটা নতুন ফৰ্মুলা যোনটো এতিয়া জাস্ট দেখাই আহিছো তো সেই ফৰ্মুলাটো v জাগাত আমি ডাইৰেক্ট as it is v নমালো এটো বিটা x to the power x to the power -2 আৰু dv by dx কৰিলে কিমান পাম চাচোন ddx of v ভ্যালু কি আছে বিটা x to the power -2 আছে তো বিটা বাহিৰত ওলাই গল তাৰপিছত এটো কি গনি গল ddx of x to the power -2 আছে তো এটো ddx of x to the power n দি ভাঙিলে কিমান হ'ব d -2 n বিটা -2 n x to the power -2n -1 এটো পালো নে নাই তো এইটোৱে হৈ গল আমাৰ কি হৈ গল সো আনসাৰ তো এটো কোৱেশ্চন হেকানে লোৱা গৈছে যাতে আমি এই ফৰ্মুলাটো যেতিয়া আমাক এক্সেলাৰেশন আৰু ভেলোচিটি মাজত ভেলোচিটি বা এক্সেলাৰেশন উলাব লাগে কিয়টো মাজত ৰিলেশন এস্টাবলিশ কৰিব লাগে বাট আমাৰ যোনখিনি ডাটা আছে হেখিনি ইন টাৰ্মস অফ টাইম দিয়া নাই ইন টাৰ্মস অফ ডিসপ্লেসমেন্ট দিয়া আছে তেন্তে আমি ফৰ্মুলা কোনটো ইউজ কৰিম v dv by dx a is equal to v dv by dx এইটো ফৰ্মুলাৰ এপ্লিকেশনটো দেখুৱা হ'ল এতিয়া সোয়া আমি কাইনেটিক গ্ৰাফস বিলাক চাম বডি থ্ৰোন আপওয়াৰ্ডছৰ কাৰণে সাপোজ আমি কি কৰিম আপওয়াৰ্ড এটা সাপোজ আমাৰ এটা বল এটা আছে ঠিক আছে বলটো মই সাপোজ এনেকে আপওয়াৰ্ড থ্ৰো কৰিছো আপওয়াৰ্ড থ্ৰো কৰি দিয়া পিছত কি হয় কোৱা বলটোক মই যেতিয়া থ্ৰো কৰা at that instant তাৰ velocity maximum হয় তো maximum এনেকে velocity টো বাহি এনেকে maximum velocity টো তাক মই মাৰি পঠিয়াইছো তাইছে acceleration due to gravity তাক তলত টানি আছে টানা কাৰণে velocity কমি এটা পইণ্টত গৈ পেলাই তাৰ velocity টো কি হৈ যায় 0 হৈ যায় কি হৈ যায় 0 হৈ যায় 0 হোৱাৰ পিছত কি আকৌ ৰিটাৰ্ণ বেক কৰে কি কৰে ৰিটাৰ্ণ বেক কৰে আৰু ৰিটাৰ্ণ বেক কৰিলে যেতিয়া মানে acceleration due to gravity আৰু তাৰ যোনটো velocity আছে সেম ডাইৰেকশন আহি যায় গতিকে তাৰ কি হয় স্পিডটো কি হয় বা velocity টো বাহি আহি গৈ থাপকে হি তলত পৰি যায় ওকে এই বস্তুটো আমি এই গ্ৰাফৰ থ্ৰুদি এনালাইজ কৰো এতিয়া যদি আমাৰ ডিসপ্লেসমেন্ট ভাৰ্সেস টাইম গ্ৰাফটো যদি চাও ডিসপ্লেসমেন্ট ভাৰ্সেস টাইম গ্ৰাফৰ স্লোপে কি দিয়ে ভেলোচিটি দিয়ে ইয়াৰ স্লোপটো মানে এই পইণ্টত যদি মই স্লোপ কেনেকৈ কা এই পইণ্টত যদি মই টেনজেন্টাল আকো আপওয়াৰ্ড জাৰ্নি কাৰণে চাই আছো ইয়াৰ পইণ্টত মই টেনজেন্টাল যদি আকো ইয়াৰ টেনজেন্টাল আকিলে কি হ'ব এই পইণ্টত চোৱা এনেকৈ টেনজেন্ট বিল আকি যোৱা টেনজেন্ট বিল আপওয়াৰ্ড আকিলে তোমালোকে দেখা পাবা যোনটো তাৰ এংগেল বনাই আছে যোনটো আমাৰ থিটা
থিটা ডিক্ৰিজ হৈছে মানে টেন থিটা কি হৈছে ডিক্ৰিজ হৈছে টেন থিটা ডিক্ৰিজ হৈছে মানে তাৰ শ্লোপ কমি গৈ আছে শ্লোপে কি দিয়ে এক্স ভাৰ্চেছ টি গ্ৰাফৰ dx বাই dt কি দিয়ে তোমাৰ dx বাই dt আমাৰ ভেলোচিটি দিয়ে মানে তাৰ ভেলোচিটিটো আপৱাৰ্ড মোশনত কমি গৈ আছে গতিকে গ্ৰাফটো এনেকৈ পৰিছে আৰু যেতিয়া ডাউনৱাৰ্ড মোশন হৈছে তেতিয়া চোৱা এইটো পইণ্টৰ শ্লোপ এই পইণ্টত মই শ্লোপ ওলাম এই পইণ্টৰ শ্লোপ ওলাম চোৱা অপটিউচ এংগেল বনিছে ন এইটো চোৱা অপটিউচ এংগেল বনিছে কিন্তু এংগেলটো কি হৈছে এংগেলটো এইটো থিটাটো চোৱা এংগেলটো কি হৈছে বাঢ়ি গৈ আছে যেতিয়া এংগেলটো কিয় বাঢ়ি গৈ আছে কাৰণ তাৰ স্পীড বাঢ়ি গৈ আছে বা ভেলোচিটি বাঢ়ি গৈছে স্পীড বা ভেলোচিটি বাঢ়িছে বুলি কেনেকৈ গম পাইছোঁ যিহেতু আমাৰ শ্লোপ যিহেতু আমাৰ টেন থিটা ভেলুটো কি হৈ গৈ আছে ইনক্ৰিজ হৈ গৈ আছে ফৰ ডাউনৱাৰ্ড মোশন গতিকে গ্ৰাফটো এনেকৈ আহিছে এতিয়া চ' এক্সেলাৰেশ্যন ডিউ টু গ্ৰেভিটি ভেলুটো হৈছে 9.8 মিটাৰ পাৰ ছেকেণ্ড যোনটো এটা কনষ্টেণ্ট ভেলু কি হৈছে কনষ্টেণ্ট ভেলু এতিয়া বস্তু এটা ওপৰত গ'লে হা গতিকে আমাৰ কি হ'ব ভেলোচিটি গ্ৰাফকেইটা কি হ'ব আমাৰ হেৰি হ'ব কি কয় ইউনিফৰ্ম হ'ব মানে ইউনিফৰ্মলি ইনক্ৰিজিং বা ইউনিফৰ্মলি ডিক্ৰিজিং বা ইউনিফৰ্মলি ইনক্ৰিজিং তেনেকুৱা টাইপ হ'ব এতিয়া যেতিয়া মই ওপৰত এনেকৈ পঠিয়াইছোঁ আপৱাৰ্ড জাৰ্ণিত হা ভেলোচিটি কি হৈছে চোৱা ভেলোচিটি ডিক্ৰিজ হৈ গৈ আছে চোৱা ভেলোচিটি পজিটিভত ওপৰত পঠাইছোঁ কাৰণে পজিটিভত লৈছোঁ পজিটিভত ভেলোচিটি এইটো ভি ভাৰ্চেছ টি যদি আকৌ চোৱা ভেলোচিটিটো এইটো পইণ্টৰ ভেলোচিটি এইটো আছিল এইটো পইণ্টৰ ভেলোচিটি এইটো আছিল মানে ভেলোচিটি গ্ৰাফটো লিনিয়াৰলি কি হৈ আহিছে ডিক্ৰিজ হৈ আহি আছে এতিয়া তললৈ যেতিয়া তলৰ মোশনটো মই মানে উল্টা ডাইৰেকশ্যন আহিছে ন সেইকাৰণে মই তাক নিগেটিভত কনচিডাৰ কৰিছোঁ কিন্তু যেতিয়া বলটো তললৈ যিমানে আহি গৈ আছে ন এক্সেলাৰেশ্যন গ্ৰেভিটি তাক তলফালে টানিবলৈ ছাপৰ্ট দি আছে মানে তাৰ ভেলোচিটি বঢ়াই আছে তো এতিয়া চোৱা নিগেটিভত কি হৈছে তাৰ ভেলোচিটিটো কি হৈছে ইনক্ৰিজ হৈ গৈ আছে এতিয়া কাইনেমেটিক্সৰ ইকুৱেশ্যনকেইটা চোৱা কাইনেমেটিক ইকুৱেশ্যন কি পাইছিলোঁ আমি ভি ইজ ইকুৱেল টু ইউ টি ভি ইজ ইকুৱেল টু ইউ প্লাছ এ টি ভি স্কুৱেৰ ইজ ইকুৱেল টু ইউ স্কুৱেৰ প্লাছ 2as ভি স্কুৱেৰ মাইনাছ ইউ স্কুৱেৰ ইকুৱেল টু 2a এইকেইটা আছিলে আমি কি যোনটো আমি কাইনেমেটিক্সৰ যোনকেইটা আমি ইকুৱেশ্যন পাই আহিছোঁ এতিয়া এই এক্সেলাৰেশ্যন মানে কি হৈছে এক্সেলাৰেশ্যন মানে হৈছে চেঞ্জ ইন ভেলোচিটি ডিভাইডেড বাই টাইম তো চেঞ্জ ইন ভেলোচিটি এটি জেগাত মই কি লিখিব পাৰোঁ চেঞ্জ ইন ভেলোচিটি ইজ ইকুৱেল টু a ইনটু টি চেঞ্জ ইন ভেলোচিটি ইকুৱেল a ইনটু টি গতিকে সেইকাৰণে ইয়াত এটি জেগাত আমি চেঞ্জ ইন ভেলোচিটিও লিখিব পাৰিম ঠিক তেনেদৰে ইয়াৰ ক্ষেত্ৰতো একেখিনিয়ে লিখিছে ইউ টি প্লাছ কি আছিলে S equal ut plus half a t square half কি লিখিছে a t square এতিয়া এক্সেলাৰেশ্যনৰ জেগাত মই কি লিখিব পাৰোঁ এক্সেলাৰেশ্যনৰ জেগাত মই লিখিব পাৰোঁ যে ডেল্টা v বাই টি হাফ ডেল্টা v বাই টি ডট টি স্কুৱেৰ গতিকে এইটো কাটিলে কি হ'ব হাফ ইনটু ডেল্টা ভি টি হ'ব তো এইটোৱে বুজাই আছে এইখিনি দেখিলে তোমালোকে কনফিউজ হ'বা গতিকে এই বস্তুকেইটা ভি স্কুৱেৰ মাইনাছ ইউ স্কুৱেৰ যোনটো অৰিজিনেল ফৰ্মেট আছিলে সেইটোতে মনত ৰাখা হা এই বস্তুকেইটা অৰিজিনেল ফৰ্মেটতে কি ৰাখা মনত ৰাখা ঠিক আছে ভি ইজ ইকুৱেল টু ইউ প্লাছ এটিয়ে মনত ৰাখা যদি আমাৰ এটি ভেলুটো দিয়া নাথাকে তেন্তে আমি কেনেকৈ ওলাব লাগে এ ইজ ইকুৱেল টু ভি বাই টি চবেই জানে ডেল্টা ভি বাই টি তো আমি ডেল্টা ভি ইজ ইকুৱেল টু এটি মানে চেঞ্জ ইন ভেলোচিটিৰ জেগাত আমি এটি বহাব পাৰোঁ সেই বস্তুটো ইয়াত এনেকৈ লিখা আছে গতিকে চিম্পল এই কাইনেমেটিক ইকুৱেশ্যনকেইটা ইমান কনফিউজ হৈ থাকি লাভ নাই এইটো কনফিউজিং ফৰ্মত লিখা হৈছে বাৰু এইটো ঠিক আছে বাৰু তোমালোকে এনেকৈ কনফিউজ হ'ব নালাগে তাৰপিছত ৰিলেটিভ ভেলোচিটি চাওঁ এতিয়া তোমালোকে এখন গাড়ী দি ৰাস্তাত তোমালোকে গৈ আছা কি কৰি আছা এখন গাড়ী দি ৰাস্তাত গৈ আছা তাৰ পিছত তোমালোকৰ বেক সাইডত এটা পিছত এখন গাড়ী এখন আহিছে যেতিয়া গাড়ীখন তোমালোকক পাৰ কৰে তোমালোকৰ এনেকুৱা লাগিছে মই ডাবল স্পীডত গৈ আছোঁ নেকি কিন্তু সেই সেম সিনাৰিঅ'টোৱে যেতিয়া তুমি নিজে যদি ৰেষ্টত থাকা মানে কোনো গাড়ীৰ ভিতৰত বহি থকা নাই ৰেষ্টত গৈ এখন গাড়ীক চাই আছা তেন্তে তোমালোকৰ লাগিব এই গাড়ীখন 60 কিলোমিটাৰ পাৰ আৱাৰ যদি গৈ আছে তোমালোকৰ লাগিব যে 60 কিলোমিটাৰ পাৰ আৱাৰতে গৈ আছে তোমাৰ সেই স্পীডটো বহাৰ ফিলটো নহয় কিন্তু নিজে যদি তুমি এটা নন ইনাৰ্চিয়েল ফ্ৰেম বা মুভিং ফ্ৰেমৰ ভিতৰত আহি যোৱা তেন্তে সেই ভেলোচিটিটো ইটো কাৰৰ ভেলোচিটিটো তোমাৰ ভেলোচিটিটোৰ লগত এড হয় তোমাৰ এনেকুৱা লাগে যে তোমাৰ ভেলোচিটিটো ডাবল হৈ গৈছে বা তোমাৰ ভেলোচিটি ডাবল বুলি নহয় তোমাৰ ভেলোচিটিটো ইনক্ৰিজ হৈ গৈছে তোমাৰ সেইটো ফিল হয় ঠিক আছে সেইটো কিহৰ কনচেপ্ট মতে হয় এইটো ৰিলেটিভ ভেলোচিটি কনচেপ্ট মতে হয় তো ৰিলেটিভ ভেলোচিটি ফৰ্মুলা কি হৈছে চোৱা velocity of a with respect to b is equal to velocity of a minus velocity of b so velocity of b with respect to a যোনটো প্ৰথম আছে হেতু velocity আগত লিখিম তাৰপিছত b প্ৰথমত আছে কাৰণে b আগত আছে কাৰণে b velocity আগত ৰাখিছো a পিছত আছে কাৰণে a velocity টো পিছত ৰাখি আমি মাইনাস কৰিছো ঠিক আছে ইয়াত তুমি চোৱা a কিমান আছে a পিনে এটো ডাইৰেকচনত 2 আছে আৰু b তোমাৰ এটো ডাইৰেকচনত 4 আছে গতিকে v - 2 2 minus v - 2 ন 2 minus 4 কৰিলে ভুল হ'ব কাৰণ আমি ইয়াৰ ডাইৰেকচন ভেলোচিটি ভেক্টৰ ডাইৰেকচন কনসিডাৰ কৰিব লাগে a আৰু b ভেলো 2 আৰু 4 মানে a আৰু b ধৰিছো ইহঁতৰ ডাইৰেকচন কেইটা অপোজিট গতিকে আমি ইয়াত -4 কৰিব লাগিব সেইকাৰণে ইয়াত -4 কৰিছে i cap ল'ব পাৰা
যিহেতু আমাৰ এক্স ডাইৰেকশ্যনৰ মোশ্যনটো হৈ আছে এক্সৰ মোশ্যন বুজাবলৈ আই কেব ইউজ কৰা যায় ৱাই মোশ্যন বুজাবলৈ তোমাৰ জে কেব ইউজ কৰা যায় আৰু জেডৰ মোশ্যন বুজাবলৈ কে কেব ইউজ কৰা যায় সেইটো তোমালোকে জানা তো এই বস্তুটো আমাৰ ভেলচিটি পৰা দিয়া আছে তো আমাৰ যোনখিনি ইকুৱেশ্যনছ আছিলে যোনখিনি আমাৰ চিম্পল ইকুৱেশ্যন আছিলে এছ ভি ইজ ইকুৱেল টু ইউ প্লাছ এটি এছ ইকুৱেল টু ইউ টু প্লাছ হাফ এটি স্কুৱেৰ ভি স্কুৱেৰ মাইনাছ ইউ স্কুৱেৰ ইকুৱেল টু 2s এইকেইটা ইকুৱেশ্যন আমাৰ ৰিলেটিভ ভেলচিটি ক্ষেত্ৰতো কি হয় এপ্লিকেবল হয় তো এ বি মানে কি কৈছে ভেলচিটি অফ ডিছপ্লেচমেণ্ট অফ এ উইথ ৰেচপেক্ট টু বি ভি স্কুৱেৰ ইয়াত কি এ বি মানে ভি এ বি মানে কি হৈছে ভেলচিটি অফ এ উইথ ৰেচপেক্ট টু বি তো এইকেইটা ইকুৱেশ্যন আমি ৰিলেটিভ ভেলচিটিৰ কাৰণে ইউজ কৰিব পাৰোঁ ইয়াত এটা কুৱেশ্যন এটা দিয়া আছে তোমালোকে চোৱা এইটো কুৱেশ্যন হয় এক্স পি ভেলুটো দিয়া আছে এ টি প্লাছ বি টি স্কুৱেৰ এক্স কিউ ভেলুটো দিয়া আছে এফ টি মাইনাছ টি স্কুৱেৰ কোনটো টাইমত উই উইল হেভ দ্য ছেম ভেলচিটি কোনটো টাইমত হ'ব চ' এক্স পি বা ভেলচিটি কেনেকৈ ওলাম তাক ডিফাৰেঞ্চিয়েট কৰিলোঁ এক্স পিক যদি এক্স পিচ গ'ল কিমান দিয়া আছে তোমাৰ এ টি প্লাছ বি টি স্কুৱেৰ তাক যেতিয়া ডিফাৰেঞ্চিয়েট কৰিবা ভি পি কিমান বনিব এ প্লাছ বি ইনটু 2t মানে এ প্লাছ 2bt ঠিক আছে তাৰপিছত ঠিক তেনেদৰে আমাৰ এক্স কিউ কিমান দিয়া আছে এফ টি মাইনাছ টি স্কুৱেৰ গতিকে এফ টি মাইনাছ টি স্কুৱেৰৰ পৰা এক্স কিউ দিয়া আছে ন মই ভি কিউ ওলাবলৈ ইয়াক ওৱান টাইম ডিফাৰেঞ্চিয়েট কৰিলে কিমান এফটো কনষ্টেণ্ট বাহিৰত ওলাই গ'ল আৰু টি স্কুৱেৰ ডিফাৰেঞ্চিয়েট কৰিলে মাইনাছ 2t হ'ল মানে এফ মাইনাছ 2t হ'ল তো ইয়াৰ পৰা তোমালোকে আমাক এট হোৱাট টাইম সুধিছে ন টাইমটো লাগে ন তোমালোকে এ মাইনাছ এফ কৰা আৰু এইফালে কি আহিব তোমালোকে চৰি মই এনেকৈ কৰোঁ 2t এইটো মাইনাছত থাকিলে 2t প্লাছ 2bt ইজ ইকুৱেল টু কিমান আহিব তোমাৰ এফ মাইনাছ এ আহিলে তো টি কমন ল'লে কিমান হ'ব টি কমন ল'লে 2 প্লাছ 2b ইজ ইকুৱেল টু এফ মাইনাছ এ তো টি ইজ ইকুৱেল টু কিমান হ'ব এফ মাইনাছ এ ডিভাইডেড বাই 2 প্লাছ 2b তো অপশ্যনত এনেকুৱা টাইপত থাকিব যিহেতু টাইম সুধিছে গতিকে টাইম ফেক্টৰটো এই দুটা ছাইডৰ ইকুৱেশ্যনৰ পৰা এটা ছাইডত কমন লৈ পেলাই তুমি এই টাইম ফেক্টৰটো উলিয়াব পাৰিবা এতিয়া চোৱা আমাৰ নেক্সট টপিকটো কি কৈছে বডি এক্সেলাৰেট ফ্ৰম ৰেষ্ট এণ্ড দেন কামছ টু ৰেষ্ট এগেইন চ' বডি এটা আলফা এক্সেলাৰেশ্যনে এক্সেলাৰেট কৰি এটা মেক্সিমাম এক্সেলাৰেশ্যনটো পালে তাৰপিছত সি ডিচিলেট বা কৰিছে বা ৰিটাৰ্ড কৰি একেবাৰে তাৰ জিৰ' তোমাৰ ভেলচিটি ৰিচ কৰিছে ঠিক আছে এতিয়া এইখিনি বা মেক্সিমাম যেতিয়া ভেলচিটি পাইছে তেতিয়া সি আলফা এক্সেলাৰেশ্যন এক্সেলাৰেট কৰিছে আৰু মেক্সিমামৰ পৰা যেতিয়া জিৰ'লৈকে আহিছে সি বিটা এক্সেলাৰেশ্যনে ডিচিলেট কৰিছে কি কৰিছে ডিচিলেট কৰিছে তাৰ ৰিটাৰ্ডেশ্যন হৈছে ঠিক আছে তো আমি জানো যে হেৰি কি লিখোঁ আমি যে এক্সেলাৰেশ্যন ইজ ইকুৱেল টু ভেলচিটি ডিভাইডেড বাই টাইম মেক্সিমাম ভেলচিটি ল'ম এইটোৱে মেক্সিমাম ঠিক আছে v1 মাইনাছ 0 দিছ মাইনাছ 0 ঠিক আছে চেঞ্জ ইন ভেলচিটি লিখোঁ নে নাই ইয়াত কিমান vm আৰু ইয়াত কিমান 0 vm মাইনাছ a ডিভাইডেড আৰু আমি ধৰিলোঁ যে এইকণৰ পৰা এইকণলৈকে তাৰ এক্সেলাৰেট হওঁতে টাইম লাগিছে t1 টোটেল টাইম যদি কেপিটেল টি হয় তেন্তে বাকী থকা টাইমকণ কিমান হ'ব টি মানে ডিচিলেট হোৱা টাইমকণ কেপিটেল টি মাইনাছ স্মল t1 হৈ যাব ঠিক আছে তো আলফা ইজ ইকুৱেল টু মই কিমান পালোঁ vm বাই t1 ইয়াৰ পৰা t1টো ওলাই লওঁ t1 ইকুৱেল টু vm ডিভাইডেড বাই আলফা ঠিক তেনেদৰে বিটা যোনটো আমাৰ ডিচিলেশ্যনটো কেনেকৈ ওলাম এক্সেলাৰেশ্যনে মানে এইটো নিগেটিভ এক্সেলাৰেশ্যন তো আমি কি কৰিলোঁ vm মাইনাছ 0 ডিভাইডেড বাই টাইম কিমান লাগিছে আমাৰ টি মাইনাছ t1 তো vm ডিভাইডেড বাই টি মাইনাছ t1ৰ জেগাত মই কি পুট কৰিম vm ডিভাইডেড বাই আলফা অ'কে তো মোক এতিয়া কি লাগে vm লাগে ন তো আলফা বিটা চোৱা এইটো এই বস্তুটো মই ইয়াত দেখাই দিছোঁ চোৱা আমাৰ কি বনিছে বিটা ইজ ইকুৱেল টু কিমান বনিছে ইজ ইকুৱেল টু vm ডিভাইডেড বাই টি মাইনাছ t1 আৰু t1ৰ ভেলু আমি আলফা পৰা কিমান ওলাইছিলোঁ t1 ইজ ইকুৱেল টু vm ডিভাইডেড বাই আলফা তো vm টি মাইনাছ vm ডিভাইডেড বাই আলফা লিখিলোঁ ঠিক আছে তো আমি ইয়াত হেৰিটো লৈ ল'লোঁ এলচিএম ল'লে ইয়াত আলফা টি আৰু এই আলফাটো ওপৰত গুচি যাব আলফা vm ডিভাইডেড বাই টি মাইনাছ vm তো এই vmটো তো এই তলৰ যোনটো ডেনোমিনেটৰ আছে ডেনোমিনেটৰটো এইফালে লৈ গৈ আমি vmটো কি কৰিম vmটো আমি ছেপাৰেট কৰি দিলে আমাৰ মেক্সিমাম ভেলচিটিটো ওলাই যাব তো ইয়াত কিমান বনিব বিটা টি মাইনাছ বিটা vm ইজ ইকুৱেল আলফা vm তো বিটা টি এইফালে থাকি গ'ল ইয়াত এইটো কি হ'ল vm আলফা vm প্লাছ বিটা vm তো vmটো কমন ল'লে কি বনিব আলফা প্লাছ বিটা চ' আমাৰ ইয়াৰ পৰা কিমান ওলাব vm ইজ ইকুৱেল টু কিমান হ'ব বিটা টি ডিভাইডেড বাই আলফা প্লাছ বিটা এইটো চ' আমাৰ মেক্সিমাম কি ওলালে ভেলচিটি ওলাই গ'ল মেক্সিমাম ভেলচিটি যোনটো সি এটেইন কৰিছে এই মেক্সিমাম ভেলচিটিটো ওলাই গ'ল এতিয়া চোৱা ডিষ্টেঞ্চ কভাৰ কি হ'ব হাফ
ইনটু কেপিটেল টি টোটেল টাইম ইনটু ভেলোচিটি মেক্সিমাম এইটো মনত ৰাখা ডিষ্টেঞ্চ কভাৰ এনেকুৱা কেছত কি হয় হাফ ইনটু কেপিটেল টি ইনটু ভেলোচিটি মেক্সিমাম ঠিক আছে তো ভেলোচিটি মেক্সিমাম হাফ ইনটু টাইম কৰিলে আমি কি পাম ভেলোচিটি ইনটু টাইম কৰিলে আমি কি পাম আমি ডিষ্টেঞ্চ পাম ডিভাইডেড বাই টাইম যিহেতু এইটো চিমেট্ৰিক ডিভাইডেড বাই 2 কিয় কৰিছে যিহেতু এইটো বোথ সাইডে চিমেট্ৰিকেল হৈছে চিমেট্ৰিকেল হোৱাৰ কাৰণে ডিভাইডেড বাই 2 কৰে তো আনসাৰ তোমালোকে ডাইৰেক্ট মনত ৰাখা যে হাফ ইনটু টি ইনটু ভি মেক্স এইটো তোমালোকে ওলাব কোনটো ফৰ্মুলা পৰা s is equal to ut plus half at square দি ওলাব পাৰি ঠিক আছে half at square দি ওলাব পাৰি a is equal to v by t লিখিম না তো যেহেতু u ভ্যালু কিমান আছে ইয়াত 0 পৰা স্টাৰ্ট কৰিছে না u ভ্যালু আলটিমেটলি 0 হৈ গল প্লাস হাফ এক্সেলাৰেশনৰ ভ্যালু কিমান লিখিম আমি v by t লিখিম তো এতকে vm ডিভাইডেড বাই t ইনটু t স্কয়ার t ক্যান্সেল তো আমি ইয়াত কিমান বনি গল হাফ vm ইনটু t সো এই বস্তুটো এটো সো এটো আমি ডিৰাইভ কৰিব পাৰো বা তোমালোকে ডাইৰেক্ট মনত ৰাখিব পাৰা এন্ট্ৰেন্সত ডাইৰেক্ট মনত ৰাখিলে ভাল হয় এতিয়া চোৱা মিড পইণ্ট ভেলোচিটি অফ এ ট্ৰেইন এখন ট্ৰেইন আছিলে টুৱাইছ এ লেংথৰ ট্ৰেইনখন ট্ৰেইনখন এনেকৈ আছে ন গৈ আছে তো ট্ৰেইনখনৰ মিড পইণ্ট এইটো ন এই মিড পইণ্টটো যেতিয়া ইয়াত পাবহি এই মিড পইণ্টটো চাব ইয়াত পালে ভি ভেলোচিটি ঠিক আছে এই মিড পইণ্টৰ ভেলোচিটিটো কিমান হ'ব সেইটো সুধিছে প্ৰথম আহিলে টুৱাইছ এল ন তো ইয়াৰ পৰা ইয়ালৈকে এল হ'ল ইয়াৰ পৰা ইয়ালৈকে এল হ'ল তো আমি প্ৰথম ইয়াৰ কাৰণে ইকুৱেশ্যনটো কি লিখিম ভি স্কুৱেৰ মাইনাছ v1 স্কুৱেৰ ইয়াত চোৱা ভি স্কুৱেৰ মাইনাছ v1 স্কুৱেৰ তাৰপিছত গৈ এই পইণ্টটো ক্ৰছ কৰিব তো ভি স্কুৱেৰ মাইনাছ v1 স্কুৱেৰ ইজ ইকুৱেল টু 2 ইনটু এ ইনটু লেংথ কিমানখিনি ক্ৰছ কৰিছে এল লেংথ ক্ৰছ কৰিছে এল গতিকে ইনটু এল কৰিলোঁ ঠিক আছে এইটো এটা ইকুৱেশ্যন পাই গ'ল যেতিয়া ই কমপ্লিটলি যেতিয়া তাৰ যোনটো মানে ট্ৰেইনখনৰ যোনটো আমাৰ ইনিচিয়েল পইণ্ট আছে সেই কমপ্লিটলি এই পইণ্টটো যেতিয়া ক্ৰছ কৰি পেলাই v2 স্পীড গৈছে তেতিয়া চোৱা তাৰ কাৰণে নতুন ইকুৱেশ্যন কি হ'ব v2 স্কুৱেৰ মাইনাছ এই মিড পইণ্টৰ পৰা ইয়ালৈ কিমান কভাৰ কৰিছে এল কভাৰ কৰিছে ন গতিকে মাইনাছ ভি স্কুৱেৰ মাইনাছ v2 স্কুৱেৰ মাইনাছ ভি স্কুৱেৰ ইকুৱেল টু 2 ইনটু এ ইনটু এল কিয় লিখিছে যিহেতু মিড পইণ্টৰ পৰা ডিষ্টেঞ্চটো লোৱা হৈছে এল ডিছপ্লেচমেণ্টটো লোৱা হৈছে এল ঠিক আছে তো এতিয়া এই দুটা ইকুৱেশ্যনক আমি যদি সলভ কৰোঁ এই দুটা টুৱাইছ 2al কমন মানে ভি স্কুৱেৰ মাইনাছ v1 স্কুৱেৰ ইকুৱেল টু v2 স্কুৱেৰ মাইনাছ ভি স্কুৱেৰ তো ইয়াত চোৱা আমাৰ ভি স্কুৱেৰ প্লাছ ভি স্কুৱেৰ মানে 2v স্কুৱেৰ ইকুৱেল টু v1 স্কুৱেৰ প্লাছ v2 স্কুৱেৰ তো ভি স্কুৱেৰ কিমান হৈ গ'ল v1 স্কুৱেৰ প্লাছ v2 স্কুৱেৰ ডিভাইডেড বাই 2 সিধা স্কুৱেৰ কৰি পেলাই এভাৰেজ লৈ ল'লে আমাৰ মিড পইণ্ট ভেলোচিটি অফ এ ট্ৰেইন ওলাই যাব এইটো ফৰ্মুলা এনেকৈ তোমালোকে ডিৰাইভ যদি নকৰাকৈ ডাইৰেক্ট মনত ৰাখিব পাৰা এনেকুৱা কুৱেশ্যন ডাইৰেক্ট আহে এতিয়া চোৱা তোমালোকে নেক্সট টপিকটো হৈছে বডি প্ৰজেক্টে আপাৰ্ট ফ্ৰম হাইট এইচ এটা হাইট এইচ এটা চাপ'জ এটা টাৱাৰ এটা আছিলে তাৰপৰা মই হাইট এইচৰ পৰা মই বডিটোক এনেকৈ প্ৰজেক্ট কৰি দিলোঁ কি কৰিলোঁ বডিটোক এনেকৈ প্ৰজেক্ট কৰি দিলোঁ যেতিয়া ভাৰ্টিকেলি প্ৰজেক্ট কৰিম সি গৈ এটা পইণ্টত গৈ ৰখি পেলাই আকৌ কি হ'ব এনেকৈ উভতি আহিব এতিয়া যেতিয়া প্ৰজেক্ট কৰা যোনটো আমাৰ হেৰি বনে যোনটো উঠিবলৈ যিমানখিনি টাইম লাগে সিমানখিনি টাইম নামিবলৈও লাগে উঠা টাইমটোক আমাৰ কয় টাইম অফ এচেণ্ট মানে হৈছে উঠা গতিকে টাইম অফ এচেণ্ট মানে হৈছে উঠা টাইম আৰু নামাৰ টাইমটো হৈছে টাইম অফ ডিচেণ্ট কি হৈছে টাইম অফ ডিচেণ্ট এতিয়া তোমালোকে ভালকৈ চোৱা যেতিয়া মই ইয়াক ভি ভেলোচিটিয়ে মাৰিছোঁ সাপোজ মই ইউ ভেলোচিটিয়ে মাৰিছোঁ তো ই ফাইনেলি গৈ এইটো পইণ্টত ৰখি পেলাই আকৌ তলত নামাৰ ষ্টাৰ্ট কৰিছে ন মানে এইটো পইণ্টত এটা ভেলোচিটি হৈ গ'ল 0 তো ভি ইজ ইকুৱেল টু ইউ প্লাছ এইটো ইকুৱেশ্যন আছিলে তো ফাইনেল ভেলোচিটি হৈ গ'ল কিমান 0 ইজ ইকুৱেল টু ইউ এতিয়া এক্সেলাৰেশ্যনটো চোৱা ওপৰলৈ যেতিয়া গৈছে সেই বস্তুটো ভেলোচিটি কমি গৈছে মানে বস্তুটো ৰিটাৰ্ড হৈ গৈ আছে তো এই জেগাত মই কি পুট কৰিম মাইনাছ জি ইনটু টি চ' ইয়াৰ পৰা চোৱা টাইম ওলাব কিমান ইউ বাই জি মানে ইউ বাই জি যোনটো টাইম হৈছে সেইটো এচেণ্টৰ কাৰণেও ছেইম হ'ব ডিচেণ্টৰ কাৰণেও কি হ'ব ছেমেই হ'ব টাইম অফ এচেণ্ট আৰু টাইম অফ ডিচেণ্ট মানে উঠোতে যিমান টাইম লাগিব সিমান টাইম তোমালোকে ডিচেণ্টৰ কাৰণতে তোমালোকৰ হোমৱৰ্ক তোমালোকে নিজে ওলাবা ইয়াত কিমান হ'ব ভেলোচিটি ইয়াত ভেলোচিটি হৈ গ'ল 0 আৰু এইখিনি আৰু এই বস্তুটো চিমেট্ৰিকেল হয় ইয়াত যোনটো ভেলোচিটি হ'ব ইয়াতো সেই একেটা ভেলোচিটিয়ে হ'ব বুজিছানে মানে এখন চিমেট্ৰিকেল হয় মিৰৰ ইমেজ টাইপ বনে যোনপিনে ইয়াৰ পৰা ইয়ালৈকে উঠোতে টাইম যিমান লাগিব ইয়াৰ পৰা ইয়ালৈকে নামোতেও টাইম সিমানেই লাগিব ঠিক আছে তো চিমেট্ৰিকেল মোশ্যনৰ কাৰণে হয় এইটো এতিয়া তোমালোকক ছাপ'জ আমাৰ ফাইনেল ভেলোচিটি v2 ওলাবলৈ দিলে এই মোশ্যনটো ইয়াৰ পৰা ইয়ালৈ এই পইণ্টৰ পৰা এই য'ত 0 হৈছিল তাৰ পৰা এই মাটিত খুন্দোৱালৈকে ফাইনেল ভেলোচিটি ওলাব দিলে
যিহেতু ফাইনেল ভেলচিটিটো এনেকৈ ডাইৰেক্টেড ডাউনৱাৰ্ড ন ভি ইজ ডাইৰেক্টেড ডাউন সেইকাৰণে মই তাক মাইনাছ ভি লৈছোঁ কি লৈছোঁ মাইনাছ ভি মাইনাছ এই পইণ্টটোত চৰি আমি এইখিনি কনচিডাৰ কৰিছোঁ এইখিনি কনচিডাৰ কৰিছোঁ এইখিনি তো এই পইণ্টটোত আমাৰ ইয়াত যদি মই ইউ ভেলচিটিয়ে মাৰিছিলোঁ এই পইণ্টটো কিমান হ'ব ইউৱে হ'ব তো মাইনাছ ভি স্কুৱেৰ মাইনাছ ইউ স্কুৱেৰ ইজ ইকুৱেল টু 2 অফ এক্সেলাৰেশ্যন ডিউ টু গ্ৰেভিটি যিহেতু তলত ডাউনৱাৰ্ড ডাইৰেক্ট হৈছে সেইকাৰণে মাইনাছ জি আৰু হাইট মানে হৈছে কি ডিছপ্লেচমেণ্টটো ডাইৰেক্টেড ডাউনৱাৰ্ড গতিকে সেইকাৰণে মাইনাছ এইচ লোৱা হৈছে তো এইটো চল্ভ কৰিলে আমাৰ ভিৰ যোনটো ফৰ্মুলা আছে এইটো আহিব বা তোমালোকে এইটো ফ্ৰম এণ্ট্ৰেন্স পাৰপজ ওলাই থাকিব দৰকাৰ নাই ডাইৰেক্ট মুখস্থ ৰাখা যে এনেকুৱা মোশ্যনৰ ক্ষেত্ৰত ভি ইজ ইকুৱেল আণ্ডাৰ ৰুট অফ ইউ স্কুৱেৰ প্লাছ 2gh হয় ছেকেণ্ড নম্বৰ যোনটো ফৰ্মুলা হৈছে সেইটো আমাৰ ক'ৰ পৰা আহে জানানে এছ ইজ ইকুৱেল টু ইউ টি প্লাছ হাফ জি টি স্কুৱেৰ এছৰ জেগাত মই ইয়াত পুট কৰিলোঁ মাইনাছ এইচ ইউ জেগাত ইউৱে থাকিল ইয়াত যিহেতু ভেলচিটি মই ইউ লৈছোঁ আৰু টোটেল টাইম কিমান লৈছিলে টোটেল টাইম ইয়াত মই কেপিটেল টি বুলি থৈছোঁ কেপিটেল টি প্লাছ হাফ যিহেতু তললৈ আহিছে গতিকে জি ইজ ডাইৰেক্টেড ডাউনৱাৰ্ড তো ইয়াত মই কি লৈছোঁ মাইনাছ জি লৈছোঁ ইনটু হাফ জি টি স্কুৱেৰ মানে কেপিটেল টি স্কুৱেৰ এতিয়া নেক্সট যোনটো শ্বৰ্টকাট ফৰ্মুলা মনত ৰাখিব লাগিব সেইটো গেলিলিঅ'ছ ল অফ অড নাম্বাৰে কি কয় চোৱা বস্তু এটা যদি মই ৰেষ্টৰ পৰা এনেকৈ হেৰি কৰি দিওঁ বস্তু এটা মই ৰেষ্টৰ পৰা মই কি কৰি ড্ৰপ কৰিলোঁ আৰু মই তাক ইকুৱেল টাইম ইণ্টাৰভেলৰ মাজে মানে কে টাইম ইণ্টাৰভেলৰ মাজেৰে চাই আছোঁ ঠিক আছে তেন্তে তাৰ যোনটো হাইটৰ ৰেচিঅ' হৈছে হাইটৰ ৰেচিঅ'টো ইয়াৰ পৰা ইয়ালৈ ছাপ'জ তোমাৰ হাইট কভাৰ কৰিছে h1 ইয়াৰ পৰা ইয়ালৈ h2 ইয়াৰ পৰা ইয়ালৈ h3 হাইটটো অড নাম্বাৰৰ ৰেচিঅ'ত আহে মানে h1 is to h2 is to h3 is equal to 1 is to 3 is to 5 যদি h4 থাকে তেন্তে 7 মানে 9 মানে অড নাম্বাৰ ৰেচিঅ' হয় সেইকাৰণে নামটো কি হৈছে গেলিলিঅ'ৰ ল অফ অড নাম্বাৰ তো এইটো ডাইৰেক্ট মনত ৰাখা ইয়াত তোমালোকে দেখিছা যে h1 is to h2 is to h3 is 1 is to 4 is to 6 9 is to 16 লিখিছে কেতিয়াবা লিখে 1 is to 4 is to 9 is to 16 মানে 1 square is to 2 square is to 3 square is to 4 square এনেকৈ কেতিয়া লিখিম যেতিয়া ইয়াত আমি হাইটকন ক'ৰ পৰা ক'লৈকে কনচিডাৰ কৰিছোঁ ইয়াৰ পৰা ইয়ালৈকে তাৰপিছত এই নতুন পইণ্টটো বা যোনটোত এইটো শেষ হৈছে তাৰ পৰা কনচিডাৰ কৰিছোঁ এইচটো তেতিয়া আমাৰ ফৰ্মুলা আহিছে এইটো যদি আমি এইচত ইমানখিনিৰ পৰা ইমানখিনিলৈকে কনচিডাৰ কৰোঁ ইনিচিয়েল পইণ্টৰ পৰা এইখিনিলৈকে আৰু এইচটো যদি আমি আকৌ ইনিচিয়েল পইণ্টৰ পৰা কনচিডাৰ ছাপ'জ এইচটো এবাৰ এইটো হ'ল h3 ছাপ'জ এইটো হ'ল ইনিচিয়েল পইণ্টৰ পৰা কনচিডাৰ কৰি আছোঁ চ' h1 is to h3 যোনটো ফৰ্মুলা হ'ব তেতিয়া সেই স্কুৱেৰৰ ফৰ্মুলাটো বনিব সেইটো বস্তু মনত ৰাখা তাৰপিছত চোৱা মোশ্যন আণ্ডাৰ গ্ৰেভিটিত যোনটো T1 মানে হৈছে ওপৰৰ টাইম T1 মানে এই য'ৰ পৰা তুমি দলিয়াইছা দলিয়াৰ পিছত য'ত গৈ পেলাই সি তাৰ ভেলচিটিটো 0 হৈছে সেইটো টাইমৰ এচেণ্টক মই T1 বুলি ক'লোঁ আৰু য'ত ভেলচিটি 0 হৈছে তাৰ পৰা আকৌ তললৈ অহা যোনটো টাইম সেইটোক মই T2 বুলি ক'লোঁ ঠিক আছে T1ৰ কাৰণে কি লিখিম u/g T2 কাৰণে কি লিখিম u/g যিমানখিনি টাইম সি উৰিছে মানে ফ্লাইট কৰিছে সেইটো হৈছে টোটেল টাইম অফ ফ্লাইট মানে ইয়াৰ পৰা ইয়ালৈকে যিমানখিনি টাইম সি এয়াৰত আছে টোটেল টাইম অফ ফ্লাইট কিমান হ'ব T1 প্লাছ T2 ইজ ইকুৱেল টু 2u/g এইটো বস্তু ইয়াত লিখা আছে আৰু এটা বস্তু কৈ দিছোঁ এই যোনটো মোশ্যন হৈছে এই মোশ্যনটো চিমেট্ৰিকেল হৈছে মানে এইটো পইণ্টত যদি ইউ ভেলচিটি তুমি দলিয়াইছা এই পইণ্টটো সি ইউ ভেলচিটিয়ে তলত নামিব এইটো এইখিনিৰ পৰা এইখিনি মই এটা লেভেল এটা লৈ লওঁ এইটো লেভেল লৈছোঁ ছাপ'জ এইখিনিৰ পৰা এইখিনিলৈকে আহোঁতে যদি টাইম T1 লাগিছে নামোতেও কিমান টাইম লাগিব T1 লাগিব তো এইখিনিৰ পৰা এইখিনি ইয়াত যদি ছাপ'জ ভেলচিটি তোমাৰ হৈছে কিমান এইটো ছাপ'জ ভেলচিটি হৈছে তোমাৰ V1 তো এই পইণ্টত এই ছেইম লেভেলৰ পইণ্টত ইয়াত অপজিট ডাইৰেকশ্যন ভেলচিটি কিমান হ'ব V1 হ'ব মানে যোনটো ভেলচিটি উঠিব বা ভেলচিটি হওক বা টাইম হওক বা যিমানখিনি পেৰামিটাৰ হওক এই গোটেইখিনি পেৰামিটাৰ এখন মিৰৰ ইমেজৰ নিচিনা মানে লেফ্ট ছাইড অফ দ্য মোশ্যন ইজ চিমেট্ৰিকেল উইথ ৰাইট ছাইড অফ দ্য মোশ্যন গতিকে ইয়াত মানে সেইখিনি বস্তু খাপ খায় মিল খায় মানে ইয়াৰ পৰা ইয়ালৈকে T1 হ'লে এই লেভেলটো কাৰণ এইখিনি পৰা এইখিনিলৈকে T1 হ'লে উঠোঁতে যদি T1 টাইম লাগে নামোতেও T1 টাইম লাগিব ইয়াৰ এই লেভেলটো ল'লে উঠোঁতে যদি ইয়াত T2 টাইম লাগিছে নামোতেও কিমান T2 টাইমে লাগিব সেই বস্তুটো তোমালোকে মনত ৰাখিবা থেংক ইউ